দিনৰ মূৰত যে এই মন্দিৰ ভাগলৈ আহিছে নহয়। আগতে মই বহুত আহোঁ ইয়ালৈ, এতিয়া বিয়া যোৱাৰ পৰা অহা নহয়েই। ইমান বছৰৰ মূৰত আহিছোঁ আজি। বহুত ভাল লাগিছে মন্দিৰৰ পৰিৱেশটো। বোলে আকৌ ভিতৰলৈ নোযোৱা নেকি? যাম আকৌ, কেলৈ নাযাম। অলপ বাহিৰৰ পৰিৱেশটো চাই লৈছোঁ। দেৰি হৈ যাব নহ'লে। অ'কে, ঠিক আছে ব'লা। জোৎস্না, খুচুৰা পইচা আছে যদি দিয়াচোন। কি হ'ল দিয়া আকৌ? জোৎস্না, অঁ কিহত মগ্ন হৈ গ'লা মানে তুমি? নাই একো হোৱা নাই। খুচুৰা পইচা আছে যদি দিয়া। খুচুৰা পইচা অনা নাই নহয়। যি আছে তাকে দিয়া। মোক পইচা নালাগে। পইচা নালাগে যদি কি লাগে? একো নালাগে মোক। নহ'লে ইয়াত এনেকৈ বহি আছা যে? মোৰ প্ৰেমিকা আহিব, সেইকাৰণে ৰৈ আছোঁ। কি? অঁ, প্ৰতিটো সোমবাৰে তাই এই মন্দিৰ ভাগলৈ আহে। আমি সদায় মন্দিৰতে লগ কৰোঁ। আৰু তাইক কৈ গৈছে তাই বোলে হেনো ইয়ালৈকে আহিব। তাই মাক দেউতাক বেয়া। তাইৰ বিয়া বেলেগৰ লগত কৰাব খুজিছে, কিন্তু তাই মোকে ভাল পায়। এতিয়া তাই বিয়াৰ পৰা পলাই আহিব। মোক ৰৈ থাকিব দিছে, সেইকাৰণে মই ৰৈ আছোঁ। কেতিয়া আহিব জানো পাগলীজনী? জোৎস্না, ব'লা। কোনোবাই চাগে বৰ বেয়াকৈ ঠগিলে, সেইকাৰণে পাগল হৈ গ'ল। মোক পাগল বুলি নক'ব, মই পাগল নহয়। দেখিছানে সঁচা ভাল পোৱা পৰিণাম? কিয় এনেকুৱা কৰিব লাগে বাৰু? বেচেৰাটোৰ জীৱন এনেই ধ্বংস হৈ গ'ল। তুমি আকৌ কিয় কান্দিছা? নাই অ', কথাবোৰ শুনিয়েচোন কিবা দুখ লাগি গৈছে। এনেকুৱা মানুহো থাকিব পাৰেনে বাৰু? তাকেই, তাই চাগে এতিয়া বেলেগৰ লগত সুখী আছে, বেলেগৰ লগত বিয়া গ'ল। কিন্তু ইয়াৰ কি হ'ল? ইয়াৰ জীৱনটোৱে ধ্বংস হৈ গ'ল। ঠিক আছে ব'লা, এইবোৰ কথা বাদ দিয়া, মন্দিৰলৈ যাওঁ। তুমি গৈ থাকাচোন, মই গৈ আছোঁ ব'লা। অ'কে, ঠিক আছে। মোক ক্ষমা কৰি দিবি তই। মই ভবাই নাছিলোঁ তই যে এনেকুৱা হৈ যাবি বুলি। প্লিজ মোক পাৰিলে ক্ষমা কৰি দিবি। বাইদেউ, আপুনি আকৌ কেলৈ কান্দিছে? তাই আহিবই। আপুনি যাওক মন্দিৰত পূজা কৰি লগগৈ। তাই মোক কেতিয়াও মিছা কথা নকয়। তাই মোৰ ওচৰলৈ দৌৰি আহিব। মই জানো নহয় তাৰ মাক দেউতাক বেয়া। বাইদেউজনী কিহে পালে জানো, এনেই কান্দি আছে। মোৰনো কি যায়, মই আমাৰ তাইৰ কাৰণে অপেক্ষা কৰি থাকিম। তাই আহিব, আমি মন্দিৰতে বিয়া হ'ম। মা অঁ, কি হ'ল? মই মন্দিৰৰ পৰা আহোঁগৈ। ঠিক আছে যা, সোনকালে আহিবি কিন্তু। দেউতাৰ কথা জানই নহয়। হ'ব দিয়া, মই মন্দিৰত পূজা কৰিবলৈ যাওঁ, ল'ৰা চাবলৈ নাযাওঁ নহয়। কোনেনো কৈছে তোক ল'ৰা চাবলৈ যাওঁ বুলি? দেৰি হ'লে দেউতাই গালি দিব, সেইটোহে কৈছোঁ। আৰু কোন কোন যাব তোৰ লগত? নাই, নাযায় কোনো, মই অকলে যাম। সদায়তো অকলে যাওঁ ন মই, আজিও অকলে যাম আকৌ। তুমিচোন জানাই মই লক্ষণক বেয়া পাম বুলি। অঁ, ঠিক আছে যা। তাই সদায় সোমবাৰে মন্দিৰলৈ যায়। ভগৱানে যাতে তাইক চকু মেলি চাওক, তাইৰ কাৰণে ধুনীয়া ল'ৰা এটা ভগৱানে চাই দিয়ক, তাকে কামনা কৰিছোঁ। আৰু কি হ'ল, ইমান দেৰি কৰিলা যে? কিনো ক'ম আৰু, ওলাওঁতে কৰোঁতে দেৰি হৈ যায়। তই কেতিয়াবাৰ পৰা ৰৈ আছ নেকি? নাই, বেছি টাইম হোৱা নাই, অলপ সময় হৈছে আৰু। মই কথাটো বৰ এটা ভাল দেখা নাই। কথা মানে কি কথা? আমি এনেকৈ সদায় মন্দিৰত লগ কৰাটো। সদায়নো ক'ত লগ কৰোঁ? আমিতো সোমবাৰেহে লগ কৰোঁ। সেইটোৱেতো ন, মোৰ দেউতাই দেখিব লাগিলে, নহ'লে কোনোবাই দেউতাক লগাই দিলে হৈছে আৰু মোৰ পিঠি দুফাল কৰিব। তোৰ পিঠি দুফাল নকৰোঁতে মই লৈ আহিম দে তোক। তই ইমান চিন্তা কৰি থাকিব নালাগে। তোক মাৰ খোৱা কাম মই কেতিয়াও নকৰোঁ। বাৰু সেইটো সময় দেখা যাব। মোক মাৰিলে বাৰু, যদি তোক মাৰে তেতিয়া কি হ'ব? মাৰিলে মাৰক আৰু, তোৰ কাৰণে মৰিবলৈ সাজু আছোঁ মই। কি যে আবলবোৰ কথাবোৰ বকি থাক নহয়, খং উঠে এনেকুৱা কথা ক'লে মোৰ। মৰা নাম কেলৈ লৈ থাক বাৰু? তই মৰিলে মই কাৰ লগত থাকিম? বেলেগ ল'ৰাৰ লগত বিয়া হৈ গুচি যাবি আৰু। হ'ব দে, মই যাওঁগে। তোৰ যদি এইবোৰ কথাই পাতিবলৈ মন আছে, কেলেনো মোক লগ কৰিবলৈ আহিছিলি? হেই আকৰিজনী, ধেমালি কৰিছোঁ। তই নোহোৱাকৈ মই এনেও থাকিব নোৱাৰোঁ। তই মোৰ জান হয়, জান। গম পালি নহয়? পালোঁ দে, কিন্তু এই ফটোৱা ধেমালিবোৰ মোৰ আগত নকৰিবি, মোৰ খং উঠে। হ'ব দে, এতিয়া খং কৰি থাকিব নালাগে মন্দিৰৰ ওচৰত। ব'ল ভিতৰলৈ যাওঁ, সেৱা কৰি লওঁগে। আৰু তোৰ ঘৰলৈ যাবলৈ হ'ব নহয়, নহ'লে দেউতাৰে ঘৰত বিচাৰি ফুৰিব। অঁ, তাকেইতো। ঠিক আছে হ'ব দে, ব'ল মন্দিৰৰ ভিতৰলৈ যাওঁ। ব'ল। কি অ', জোৎস্নাক লগ কৰি আহিলি নেকি? আহিলোঁ দে। চাবি আকৌ, তোৰ জোৎস্নাই পলাব কেতিয়াবা বেলেগৰ লগত। চা, এইবোৰ কথা তই মোৰ আগত নকবি। তাই তেনেকুৱা ছোৱালী নহয়, মই গম পাওঁ। তাইৰ বাপেকে গম পোৱাৰ পিছত তোৰলৈ যে দিব, সেইটো সপোন তই নেদেখিবি। কাৰণ তাইৰ দেউতাক কেনেকুৱা তই জানই। তাই মোকহে ভাল পায়, আৰু মই জানো তাইৰ দেউতাকে মানা কৰা স্বত্বেও তাই মোলৈ পলাই আহিব। সেইটো কথা তই মোক জনাব নালাগে। বাৰু সময়ত দেখা যাব আৰু ক'ৰ পানী ক'লৈ যায়। তোৰ চাগে জ্বলন হৈছে ন, মই ইমান ধুনীয়া ছোৱালীজনী ভাল পাওঁ যে। থুই, কি কথা ক'বলৈ আহিছ? মোৰ আকৌ জ্বলন? তোৰ নিচিনা মই পাগল হ'বলৈ নাই পাই। ছোৱালী আনিলে নিজৰ অকাদৰ চাই আনিম। ইমান ওপৰৰ লেভেলৰ ছোৱালী নাচাওঁ আমি তোৰ নিচিনা। হ'ব, তোৰ লগত এতিয়া ফাটা লেকচাৰ মাৰি লাভ নাই। মই যাওঁ, মোৰ ঘৰত বহুত কাম আছে। যা, এদিন পস্তাবি নিজে। পস্তালে পস্তাম, যা। বাওনা হৈ চন্দলৈ হাত মেলিব গৈছে। সেইখন হাত বাপেকে কাটি নিদিলেহে ৰক্ষা। কেনেবাকৈ ধৰাত পৰে যদি নহয়, এনেকুৱা ভাল পাম
সেইদিনা তাৰ ফুটনি কথা বাহিৰ হৈ যাব। গম পোৱা নাই? মা মা তই ওলালি নেকি মন্দিৰলৈ যাবলৈ? ওলালো মা। ঠিক আছে যা নহ'লে। আহিলি? আহিলোঁ দে। বহুত সময় হ'ল নেকি তোৰ? নাই বহুত সময় হোৱা নাই, মোৰ অলপ আগতে আহি পাইছোঁ। মাজনী দেউতা তুমি ইয়াত কেনেকৈ, মানে তুমি ইয়ালৈ কেনেকৈ আহিলা? মনে থাক, মই ইয়ালৈ কেনেকৈ আহিলোঁ সেইটো তই জানিব নালাগে। মন্দিৰলৈ অহা বাহানা কৰি মানে তই ইয়াত এয়াহে গোল খেলাই থাক। আৰু তোৰ অলপো লাজ লগা নাই নি মোৰ ছোৱালীজনীক প্ৰেমৰ জালত ফচাবলৈ? তোৰ কিমান অকাত আছে হা? মোৰ ছোৱালীজনীক ভাল পাবলৈ আহিছ যে, যিমান পানীৰ মাছ সিমানতে থাক। ওপৰলৈ উঠিবলৈ চেষ্টা নকৰিবি, হাত কাটি দুচেও কৰিম। চিনি পোৱা নাই কাৰ জীয়েকক ভাল পাবলৈ আহিছ? খুৰাদেউ, সঁচাকৈ মই তাইক বহুত ভাল পাওঁ। মনে থাক আৰু এষাৰ কথা নকবি। ভাল পোৱাই পেট নভৰে, টকা লাগে টকা। তোৰ ওচৰত আছে টকা? খুৰাদেউ, মই গোটাম টকা। মই কিবা এটা নিশ্চয় কৰিম। কি কৰিবি হা? কি কৰিবি? লোকৰ ঘৰত হাজিৰা কৰিবি? লোকৰ ঘৰত হাজিৰা কৰি কেইটকা পাবি হা? তাৰ সলনি তই আমাৰ ঘৰতে চাকৰ কৰগৈ, তাতকৈ দুগুণ টকা দিম তোক। আৰু তোক আজি ঘৰত দিম মই। ল'ৰা চিনি নাপালি ভাল পাবলৈ কাৰণে? এই ভিষৌ জাতটোকে পালি? বইলে যিটোক। দেউতা প্লিজ মোক এৰি দিয়া। মই তাক বহুত ভাল পাওঁ আৰু তাৰ অবিহনে মই থাকিব নোৱাৰোঁ। একদম চুপ। এতিয়া ব'ল, মনে গাড়ীত বহি ল। হাই হুলস্থুল নকৰিবি, নহ'লে ইয়াক মানুহ লগাই মাৰি পেলাম। গম পাইছ নহয়? ব'ল এতিয়া ঘৰলৈ ব'ল। আৰু তই যাতে আজিৰ পৰা মোৰ ছোৱালীজনীক পিছা নকৰ, নহ'লে দুইটা চকু উলিয়াই দিম। গম পালি নহয়? ব'ল। জ্যোৎস্না এইবোৰ কি হৈ গ'ল? তাইকতো এতিয়া বাপেকে মাৰিয়ে পেলাব। কি কৰোঁ এতিয়া মই উপায়বিহীন হৈ পৰিছোঁ। একো এটা কৰিব নোৱাৰোঁ মই। এই ছোৱালীজনী আজি ইমান দেৰি কৰিছে যে? আনকালেতো সোনকালে আহে। দেউতাক আহিবৰ সময় হৈছে, তাই আকৌ দেৰি কৰি আছে। আজি বাপেক জীয়েক দুয়োটাই একেলগে যে। মা জীয়েৰক সেইকাৰণে মানে মন্দিৰলৈ পঠিয়াও ন, ল'ৰাৰ লগত লিলিমাই কৰিবলৈ? এইবোৰ আপুনি কি কৈ আছে? তাই আকৌ ল'ৰাৰ লগত? তাইচোন অকলে যায় মন্দিৰলৈ। অকলে যায় হা? জীয়েৰে যে ল'ৰাৰ লগত যে মন্দিৰলৈ গৈছে সেইটো কথা গম নাপাওঁ? তোমাৰ পৰাই তাই ওপৰলৈ গৈছে। মৰম কৰি তাইক বেছি মূৰৰ ওপৰলৈ উঠাই দিছা। এতিয়া সেয়া ফল পাইছা নহয়? তাকো লগ কৰিছে কাক জানানে নাজানা? কাকনো লগ কৰিছে? আমাৰ গাঁৱৰ কেতেকী পুতেকক। কি? এই ছোৱালীজনী লাজ চৰম বুলি কোৱা বস্তুটো আছেনে নাই বাৰু? ল'ৰা বিচাৰি নাপালে আৰু সেই ভিষৌ জাতটোকে পালে। মই কথা এটা কৈ থওঁ, এই বিয়াখন মই সোনকালে পাতি দিওঁ। এইক আৰু ঘৰত ৰাখিব নোৱাৰি। ইহঁতৰ মতিগতি মই ভাল দেখা নাই। ভাল চাল ল'ৰা এটা বিচাৰি এই বিয়াখন পাতি দিওঁ। গম পাইছা নহয়? আৰু কাম এটা কৰা, এইক দৰজা মাৰি ভিতৰতে সোমোৱাই থৈ দিয়া, যাতে এই বাহিৰলৈ ওলাই যাব নোৱাৰে। শুনিছা নহয় মই কি কৈছোঁ? আৰু যদি কেনেবাকৈ বাহিৰলৈ যায় তেনেহ'লে তোমাক খুদাই নেৰোঁ। ঠিক আছে হ'ব। তই এনেকুৱা কাম কিয় কৰিলি বাৰু? তোৰ বাপে কেনেকুৱা তই নাজান? এতিয়া মৰিলে মৰিম মা, মই বেলেগৰ লগত বিয়া নহওঁ। মই তাৰ লগতে বিয়া হ'ম। মনে থাক, বাপেৰে নামাৰোতে এতিয়া মই মাৰিম তোক। সেই কেতেকী পুতেকৰ লগত তোৰ বিয়া কেতিয়াও নহয়। গম পাইছা নহয়? সেইটো আশা তই বাদ দে। মোৰো এটা কথা শুনি থোৱা, ময়ো তাৰ লগত বিয়া নহ'লে বেলেগৰ লগত বিয়া নহওঁ। এই সঁচাই পাগল হৈছে। বাপেক কেনেকুৱা জিদ্দি তাই নাজানে। তাই ঘৰখন ধ্বংস কৰিব ওলাইছে। হেৰি নহয় বৰুৱা, কথা এটা আছিল। দুদিনমানৰ আগতে যে আপুনি কথা এটা কৈছিল। কি কথা? মানে আপোনাৰ ল'ৰাটোৰ কথা। আপোনাৰ ল'ৰাটোলৈ ছোৱালী চাই আছোঁ বুলি কৈছিলে যে, ছোৱালী পালে জানো? সেইটো কথা। নাই তেনেকুৱা পচন্দৰ ছোৱালীয়ে পোৱা নাই। আমাৰ পচন্দ হ'লে তাৰ পচন্দ নহয়, তাৰ পচন্দ হ'লে আমাৰ পচন্দ নহয়, তেনেকুৱাই আৰু। মই মানে কথা এটা ক'ম বুলি ভাবিছিলোঁ, যদি বেয়া নাপায়। কোৱা কি কথা? মানে আপোনাৰ ল'ৰাটোৰ কাৰণে মোৰ ছোৱালীজনী। সেইটো কথা নেকি? এইটোচোন বৰ ভাল খবৰ। আগতীয়াকৈ তাকে কোৱা নাছিলে। মইতো তোমাক সুধিছিলোঁৱে ন, তোমাৰ ছোৱালীজনীক দিবা নেকি বুলি। তুমিহে কৈছিলা সৰু হৈ আছে বুলি। এতিয়া দি দিম আৰু, সময় থাকোঁতে দি দিব লাগে। তাকেই আহিব নহ'লে এদিন আমাৰ ঘৰত, ল'ৰাটোক লৈ কথা পাতিম আমি ঘৰতে বহি। হ'ব নিশ্চয় যাম মই, কেলৈ নাযাম। ঠিক আছে তেনেহ'লে। ঠিক আছে। তৰালি কি হ'লনো? ছোৱালীৰ কাৰণে ল'ৰা পাই গ'লোঁ। এতিয়া তাইক বিয়া দিব লাগে। তাইক ঘৰত ৰাখি লাভ নাই। কিন্তু ক'ত পালে ল'ৰাজনৰ বেকগ্ৰাউণ্ড নজনাকৈ আপুনি কেনেকৈ নিজৰ ছোৱালীজনীক দিব পাৰে? বহুত ভাল ঘৰৰ ল'ৰা, বাপেকে চাকৰি কৰে আৰু ল'ৰাটোৱেও চাকৰি কৰে। কেইদিনমান আগত মোক কথাটো কৈছিল, কিন্তু মই ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া তাইক দিবই লাগিব। তাইৰ মতিগতি মই ভাল দেখা নাই। ক'ত আছে এতিয়া তাই? আছে, ৰুমতে আছে। ভাত পানী খাইছেনে নাই? নাই খোৱা ভাত পানী। তেখেতলোক ঘৰলৈ আহিব, তাইক ভালকৈ সাজি কাজি থাকিব দিবা। এইবোৰ নাটক যাতে তাই কৰি নাথাকে, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। ঠিক আছে হ'ব। মাজনী
কিবা এটা খাই ল'বি। নাখাওঁ মই, তুমি যোৱা আহিব পাৰা, মোৰ কাৰো লগতে কথা পাতিবলৈ মন যোৱা নাই। তই নাখাওঁ বুলি ক'লে নহ'ব নহয়। দেউতাই তোৰ কাৰণে ল'ৰা ঠিক কৈছে আৰু তই তাৰ লগতে বিয়া হ'ব লাগিব। বহুত ভাল ঘৰৰ ল'ৰা, চাকৰিও কৰে। নহওঁ মই কাৰো লগতে বিয়া। চা, দেউতাক অসন্মানি নকৰিবি। দেউতাই তোৰ বেয়াৰ কাৰণে চিন্তা কৰা নাই নহয়, ভালৰ কাৰণেহে চিন্তা কৰিছে। তই কিয় নুবুজ? সৰুৰ পৰা ডাঙৰ দেউতাই তোক এতিয়া এয়াহে শিক্ষা দিছ তই। সেই এদিনীয়া ল'ৰাটোৰ কাৰণে তই দেউতাকো অসন্মানি কৰিবলৈ ৰাজি হৈছ? অঁ হৈছোঁ মই ৰাজি। মোৰ মনৰ কথা কিয় নুবুজে? মই কি ভাল পাওঁ, মই কি বেয়া পাওঁ কিয় নুবুজে? কোন আহি থাকক, মই বিয়া নহওঁ। তোৰ কাৰণে যদি দেউতাই কিবা এটা হয় নহয়, তেনেহ'লে তোক মই সদায় নিৰোঁ। কথাটো মনত ৰাখিবি। ময়ো ইমান জোৰ কৰি থকা বস্তু নহয়। কি বুলি ভাবিছে মোক? সিহঁতে ক'লে যে মই তাৰ লগত বিয়া হ'ম, সেইটো কথা হ'ল নেকি? ইমান দিন ভাল পোৱা মই কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। মই কিবা পকাই হ'লেও তাক চিঠি এখন পঠিয়াব লাগিব, নহ'লে সি বা কেনেকৈ আছে মোৰ অবিহনে। কি হ'ল তাইৰ মোলৈ এবাৰো মনত পৰা নাই নেকি? তাইক দেউতাকে মাৰি পেলোৱা নাতো? নাই এনেকুৱা কেনেকৈ কৰিব পাৰিব? নিজেও দেউতাক, ময়ো যে কিবোৰ ভাবি আছো নহয়। তাই কেনেকৈ আছে বাৰু মোৰ অবিহনে? মোৰ তাইক এবাৰ চাবলৈ বৰ মন গৈছিল। হে পালি নহয় মজাটো? এতিয়া গম পালি মই তোক সিদিনা কথাটো কিয় কৈছিলোঁ? গ'লে নহয় এতিয়া তাই তোক এৰি? নাই, তাই মোক এৰি যোৱা নাই। তাইৰ দেউতাকে জোৰ জবস্তি কৰি লৈ গৈছে। তই হ'বলৈ গমেই পোৱা নাই, তাইৰ বিয়া। কি? অঁ, তাই এজন চাকৰি কৰা ল'ৰাৰ লগত বিয়া ঠিক কৰিছে। এইটো কেতিয়াও হ'ব নোৱাৰে। হ'ব নোৱাৰি, হৈ গৈছে অলৰেডি। যাবি বিয়াত ভাত খাবলৈ কাৰণে? বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব গৈছে। পাইছ নহয় এতিয়া মজাটো? এইবোৰ মই কি শুনিছোঁ? এইবোৰ কথা সঁচা নেকি? আৰু সঁচা যদি এই বিয়া কেতিয়াও হ'ব নোৱাৰে, কাৰণ মই তাইক বহুত ভাল পাওঁ। কি কৰোঁ বাৰু এতিয়া মই? সিহঁতৰ ঘৰলৈ যাব নোৱাৰোঁ নহয় মই দেউতাকৰ কাৰণে। আণ্টি? অঁ মানসী, জ্যোৎস্না নাই নেকি আণ্টি? আছে তাই ভিতৰতে আছে। ইমান দিন হ'ল তাই কলেজে যোৱা নাই যে? তাই আৰু কলেজ নপঢ়ে আৰু। মানে মই বুজি পোৱা নাই। তাই আমি বিয়া ঠিক কৰিছোঁ, অতি সোনকালে তাই বিয়া হ'ব। আহিবা তুমি। তাই বিয়া? কিন্তু আমি গমেই পোৱা নাই যে, আৰু তাই আমাক এবাৰো কোৱা নাই যে। পঢ়া কমপ্লিট হ'বলৈ ন কিমান দিন আছে? তাই ইমানতে এৰি দিলে যে? এইবোৰ বহুত কথা। যোৱা নহ'লে, ভিতৰতে আছে তাই। অ'কে ঠিক আছে। ঐ কি হ'ল তোৰ হা? না ফোন না মেছেজ, আৰু ইমান ডাঙৰ খবৰ এটা আমাৰ পৰা লুকুৱালি যে? তোৰ বিয়া হ'বলৈ গৈ আছে, অথচ তই আমাক জনোৱা নাই। কিন্তু বিয়া কাৰ লগত? তইতো বেলেগ ল'ৰা এটা ভাল পাইছিলি ন? মানে গাঁৱৰে সেই ল'ৰাটোৰ লগতে নেকি? তাৰ লগত বিয়া হোৱা হয় আজি মই তহঁতক নোকোৱাকৈ নাথাকিলো হয়। কিন্তু মাহঁতে মোৰ জোৰ জবস্তি কৰি বেলেগৰ লগত বিয়া দিব ওলাইছে। সেইটো কাৰণে মোৰ দুখ লাগিছে। কিন্তু কিয়? আমাৰ কথা গম পাই গ'ল। আমি লগ কৰি থাকোঁ যে দেউতাই কৈ আমাক ধৰাত পেলালে, আৰু এতিয়া বেলেগ ল'ৰাৰ লগত মোৰ বিয়াও ঠিক কৰিছে। এতিয়া তই কি কৰিম বুলি ভাবিছ? আৰু সেই ল'ৰাটো কি হ'ব? মই এতিয়া কি কৰিম একো ভাবি পোৱা নাই। কিন্তু এটা কথা ঠিক, মই যে এই ল'ৰাটোৰ লগত বিয়া নহওঁ সেইটো খাটাং। লাগিলে মই বিয়াৰ দিনাই পলাই যাম সেই ল'ৰাটোলৈ। কিন্তু তোৰ মা দেউতাই মানিব জানো? আৰু ল'ৰাটোৰ কিবা খবৰ পাইছনে নাই তই? তই মোক কাম এটা কৰি দিবিনি? মই তাৰ কাৰণে চিঠি এখন লিখি থৈছোঁ, তই তাক দিবগৈ পাৰিবিনি? কিন্তু সি ক'ত থাকে নাজানো নহয়। মই বাৰু তোক এড্ৰেছটো লিখি দিম, ইমানটো নহয় দে, একেখন গাঁৱে আমাৰ। কিন্তু এইটো ভাল কথা হ'ব জানো? যদি কোনোবাই গম পায় তেতিয়া কি হ'ব জ্যোৎস্না? কোনো গম নাপায়, তই মনে দিবি। অ'কে ঠিক আছে দে, বন্ধুৰ খাতিৰত ইমানখিনিতো কৰি দিব পাৰিম মই। তহঁতৰ প্ৰেম সফল হওক তাৰে কামনা কৰিছোঁ। হ'ব দে, ইয়াত আৰু বেছি সময় কৰি থাকিব নোৱাৰোঁ মই, নহ'লে আকৌ তোৰ দেউতাই আহি কিবা কথা লগোৱা নিচিনা পাব। তাকে বেছি সময় কৰি থাকিব নালাগে। এইখন ল, তাক দি দিবি। ঠিক আছে, মই বাৰু এতিয়া গৈ থাকোঁ। হ'ব দে যা। পিছে তোৰ ফোনটো কি হ'ল? মোৰ ফোন চোৰ সকলো কাঢ়ি ল'লে, মই এতিয়া কাৰো লগত কণ্টেক্টত নাই। হয় নেকি? দে হ'ব দে, মই যাওঁ। যা। হে প্ৰভু, তাৰ হাতত যাতে চিঠিখন পৰে সেইটোৱে কামনা কৰিছোঁ। হাই, মোক চিনি পাইছানে? পাইছোঁ। তুমি জ্যোৎস্নাৰ লগৰ নহয় জানো? হয় মই জ্যোৎস্নাৰ লগৰ। তাৰ লগত তোমাৰ কিবা কণ্টেক্ট হৈছেনে? নাই হোৱা। তাই কেনেকৈ আছে, কি কৰিছে মই একোৱেই গম পোৱা নাই। মই এতিয়া সিহঁতৰ ঘৰৰ পৰা আহি আছোঁ। তাই কেনেকৈ আছে? ভালে আছেনে তাই? তাই একেবাৰে ভাল নাই, কানি গোটেইজনী অৱস্থা নাইকিয়া হৈ গৈছে। তোমাৰ কাৰণে এখন চিঠি দি পঠিয়াইছে, এইখন লোৱা। ইয়াতে সকলো কথা লিখা আছে। তাইক তুমি ভুল নুবুজিবা। তাই মাক দেউতাকৰ বন্দী হৈ আছে, আৰু তাইৰ মোবাইলটো কাঢ়ি ল'লে, সেইকাৰণে কাৰো লগত কণ্টেক্ট হ'ব পৰা নাই। মই গম পাইছিলোঁ এনেকৈ কিবা এটা হৈছে বুলি। কিন্তু মই এটা কথা গম পোৱা নাই, তোমাৰ লগত কিয় বিয়া নিদিয়ে? মই দুখীয়া হোৱাতে ডাঙৰ ভুল কৰিলোঁ মই, সেইকাৰণে তাইক ধনী ল'ৰাৰ বিয়া দিব। তাই কেতিয়াও বেলেগ ল'ৰালৈ বিয়া নহয়, তাই তোমালৈ বিয়া হ'ব। হ'ব দিয়া, এতিয়া মই গৈ থাকোঁ। চিঠিখন পঢ়িবা। ঠিক আছে। মৰমৰ শুন, প্ৰথমে মোৰ মৰম ল'বা। মই ইয়াত বহুত কষ্টত আছোঁ। মা দেউতাই মোক বেলেগ ল'ৰাৰ লগত বিয়া দিব খুজিছে, কিন্তু মই তোমাৰ লগতে বিয়া হ'ব খোজোঁ।
মোক ইয়াৰ পৰা সোনকালে লৈ যাবা। মই বিয়াৰ দিনাই ঘৰৰ পৰা পলাই যাম। তুমি মোৰ কাৰণে মন্দিৰতে ৰৈ থাকিবা। আমি দুইজনী তাতেই বিয়া হ'ম। মোক তুমি ভুল বুজি নাথাকিবা। মোৰ হাতত একো ৰাস্তা নাই। দেউতাই মোক বন্দী কৰি ৰাখিছে। মোৰ কথাটো ভালকৈ গুৰুত্ব দি ল'বা। এটি তোমাৰ মৰমৰ জ্যোৎস্না। তাই কিমান কষ্টত আছে মই ভালকৈ গম পাইছোঁ। ৰৈ থাকিম মই তাইৰ কাৰণে। তাই আহিব। তাইক মই বিয়াও পাতিম। তাই মোক চিঠি দিছে। তাই মোক মিছা কথা নকয়। তাই মোৰ পত্নী হ'ব। কি হ'ল তোমাৰ? মই উঠনিৰ পৰা মন্দিৰৰ ভিতৰত ৰৈ আছোঁ। তুমি যোৱা নাই যে? নাই ব'লা। ঠিক আছে ব'লা যাওঁগৈ। তাই আহিব। তাই নিশ্চয় আহিব। মই ৰৈ থাকিম তাইৰ কাৰণে।